জানো দিখুত ঘুমে ঘুমাই ঐ কোম্পানী জাহাজখন ঐ ঢেঁকীত ঘুমে ঘুমাই ঐ থোৰা এই মনে কুটে কুটাই ঐ দেহাপি ৰেপি ৰায় ঐ বিহুতি আহিবৰ পৰা। ধন্যবাদ ধন্যবাদ। এইটো ধৰি ল'ব লাগিব নহ'লে পঢ়িব। ইমান ফটো মাৰিছে আৰম্ভ কৰিছো দেই। ডিমৌ আহি কেনেকুৱা লাগিছে? যিহেতু অনুষ্ঠান হ'লে এইফালে পাৰ হৈ যাব লগা হয় আমাৰ ইয়াতো দুই এজেগাত কৰা হৈছে আৰু খুব বেছি ভাল লাগিছে। আৰু আজি কিং বজাৰৰ অপেনিং ইয়াতে ডিমৌ চাৰিআলিতে চাৰিআলিতে পৰিছে ডোখৰ হয়নে? হয় হয় ডিমৌ চাৰিআলিতে কিং বজাৰ অপেনিং কৰিছে হৈছে আজিৰ পৰা। আশা কৰোঁ ডিমৌবাসী ৰাইজ আহিব আৰু ইয়াৰ পৰা বজাৰ কৰিব পাৰিব ধুনীয়াকৈ। খুব সুলভ মূল্যত তেওঁলোকে বস্তু আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। বিহু সম্পৰ্কে কি কয়? বিহু পালেহি ৰাইজক সকলো সমগ্ৰ অসমবাসী ৰাইজক বিহুৰ আগতীয়াকৈ ওলগ জনাইছোঁ। মাজত আৰু ৩-৪ দিন আছে। আপোনাৰ বিহু প্ৰস্তুতি কেনেকুৱা? বিহু আমাৰ চলি আছে পুৰা। বিহু গাই নহয় অকণমান গলিয়াতে গাই দিওঁ। মানুহে বজাৰ কৰিবলৈ আহিছে চব পলাব এতিয়া নপলাই গাই দিয়ক। কি নাম তোমাৰ? ৰৈ আছে তাৰ বাবেও অকণমান 5-10 মিনিট অকণমান লেট হৈছে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিং বজাৰৰ যি স্বত্বাধিকাৰী আপোনালৈ প্ৰশান্ত গগৈ দা, আপোনালৈ শুভেচ্ছা। আৰু এনেকৈ বিশেষকৈ বেছি কথা কোৱাৰ অভ্যাস নাই। আমি ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ গ'লে সেয়া তেনেকৈ ধেমালি কৰোঁ। আৰু এতিয়া কি ক'ম, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল বিপণীখন যাতে খুব ধুনীয়াকৈ চলি যাওক। আৰু আপোনালোকৰ যেনেকৈ নাম কওঁতে খেলিমেলি লাগিছে, মোকো এতিয়া নাম সুধিলে মোৰো খেলিমেলি লাগি যায়। কাৰণ 8-9 বছৰ যিহেতু ময়ো মানে মোক কোনেও চুমকি বুলি নামাতে, আনকি মোৰ লগৰখিনিও মোক বিউটি বুলিয়ে মাতে। সেইকাৰণে মোৰো নামটো সুধোতে ময়ো খেলি মেলি হৈ যাওঁ। মই চুমকি নে বিউটি বাইলন চবেই বহুত বেছি মৰম দিছে এইটো নামতে। আৰু কি ক'ম, প্ৰথমতে আৰম্ভণিটো আমি কৰি লওঁ সোনকালে। মেকআপ কৰি অহা নাই, এনেকৈ ওলাই আহিছে এতিয়া একদম পূৰা পাউডাৰ মাৰি মাৰি ধুনীয়া জনী কৰি পেলাব নহ'লে। হা মোহনক দোকানৰ বস্তু এটাও নাথাকে। কৈছে ইয়াতে থলুৱা বস্তু পাব আৰু খুব মাজত থাৰ্ড পাৰ্টি নাথাকে কাৰণে ডিছকাউণ্টটো বেছি। সেইটোৱে ভাল, কাৰণ মই আপোনাৰ পৰা কিনি মই আকৌ বেলেগক বিকিবলৈ গ'লে তেতিয়া মানে ধৰি লওক মই আপোনাৰ পৰা কিনি মই 2 টকা ৰাখি আকৌ বেলেগক দিব লগা হয়। যিহেতু তেখেতে জনাইছে যে ইয়াত কোনো থাৰ্ড পাৰ্টি নাই, সেইটো কাৰণে আৰু বেছি সুবিধা। আৰু এইটোৱে ভাল, আমি ইয়াত চব নিজে ঘূৰি চাই নিজে উঠাই ল'ব মানে বস্তু ল'ব লাগে। ঘৰত কিবা যদি লিষ্টত লিখি আনিবলৈ পাওঁ দেখিলে মনত পৰি যায় হয়নে? মইতো জোখতকৈ বেছি আনো, পিছত পকেটত পইচাই নাইকিয়া হয়গৈ। ধন্যবাদ। প্ৰথমতে আমি শুভ আৰম্ভণি অনুষ্ঠানটো আৰম্ভ কৰি লওঁ। প্ৰশান্তদালে আৰু গ'লে শুভেচ্ছা থাকিল বিপণীখন যাতে ধুনীয়াকৈ চলি যাওক। কিং বজাৰ একদম ডিমৌ চাৰিআলিতে, গুৱাহাটীৰ ফালৰ পৰা আহিলে ডিমৌ চাৰিআলি নোপোৱাৰ আগতে হ'ব। ইয়াৰ পৰা চাৰিআলি খুব বেছি চাগে 100 মিটাৰমান 100 মিটাৰ। আৰু ইয়াতে খুব ধুনীয়াকৈ সুলভ মূল্যত দামত আপোনালোকে বস্তু আপোনালোকলৈ আগবঢ়াব। আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু ডিমৌবাসী ৰাইজলৈ এটা খুব ভাল খবৰ, আপোনালোকৰ মাজলৈ আহিছে কিং বজাৰ। আপোনালোকে আহিব ইয়াত এবাৰ। আৰু কি ক'ম, শুভেচ্ছা থাকিল। বিহু না মই গম পাইছোঁ আপুনি ক'ব বুলি, সেইকাৰণে জানো দিখুত ঘুমে ঘুমাই ঐ কোম্পানী জাহাজখন ঐ ঢেঁকীত ঘুমে ঘুমাই
আয় থোৰা এই মনে কুটে কুটাই ঐ দেহা ৰেপি ৰায় ঐ বিহুতি আহিবৰ পৰা। ধন্যবাদ। ধন্যবাদ। থলুৱা কোম্পানী য'ত আমি বজাৰতকৈ সুলভ মূল্যত প্ৰডাক্ট আমি মানুহক দিব পাৰোঁ। যি বজাৰতকৈ ঘৰত কিবা এটা বস্তু আছে তাতকৈ আমি সুলভ মূল্যত যাতে আমি ৰাইজক আমি দিব পাৰোঁ। কোনো হ'লচেল নাই, ডাইৰেক্ট হ'লচেলাৰটো ডাইৰেক্ট কাষ্টমাৰ, মাজত কোনো মিডল মেন নাই। আমি যাতে এনেকৈ আমি অসমৰ চুকে কোণে সকলোতে আমি আমাৰ ফ্ৰেঞ্চাইজিবিলাক আউটলেট খুলি আছোঁ। অসমৰ লোকেল থলুৱা কোম্পানী হিচাপে আপোনালোকে আমাক সহায় কৰি যাওক, আগবাঢ়ি যাওক আৰু সুলভ মূল্যত বস্তুবিলাক ইয়াৰ পৰা ক্ৰয় কৰি যাওক। ৰৈ আছে তাৰ বাবেও অকণমান 5-10 মিনিট অকণমান লেট হৈছে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিং বজাৰৰ যি স্বত্বাধিকাৰী তেওঁ আপোনালোকে প্ৰশান্ত গগৈ দা, আপোনালৈ শুভেচ্ছা। আৰু এনেকৈ বিশেষকৈ বেছি কথা কোৱাৰ অভ্যাস নাই, আমি ষ্টেজত প্ৰগ্ৰেম কৰিবলৈ গ'লে সেয়া তেনেকৈ ধেমালি কৰোঁ। আৰু এতিয়া কি ক'ম, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, বিপণীখন যাতে খুব ধুনীয়াকৈ চলি যাওক। আৰু আপোনালোকৰ যেনেকৈ নাম কওঁতে খেলি মেলি লাগিছে, মোকো এতিয়া নাম সুধিলে মোৰো খেলি মেলি লাগি যায়। কাৰণ 8-9 বছৰ যিহেতু ময়ো মানে মোক কোনেও চুমকি বুলি নামাতে, আনকি মোৰ লগৰখিনিও মোক বিউটি বুলিয়ে মাতে। সেইকাৰণে মোৰো নামটো সুধোতে ময়ো খেলি মেলি হৈ যাওঁ। মই চুমকি বিউটি বাইলুন চবেই বহুত বেছি মৰম দিছে এইটো নামতে। আৰু কি ক'ম, প্ৰথমতে আৰম্ভণিটো আমি কৰি লওঁ সোনকালে। মেকআপ কৰি অহা নাই, এনেকৈ ওলাই আহিছে এতিয়া একদম পূৰা পাউডাৰ মাৰি মাৰি ধুনীয়া এজনী কৰি পেলাব নহ'লে। হা মোহনক দোকানৰ বস্তু এটাও নাথাকিলেহেঁতেন, গোটেইখিনি সামপানীৰ লগত লৈ গ'লহেঁতেন। যিহেতু কৈছে ইয়াতে থলুৱা বস্তু পাব আৰু খুব মাজত থাৰ্ড পাৰ্টি নাথাকে কাৰণে ডিছকাউণ্টটো বেছি। সেইটোৱে ভাল, কাৰণ মই আপোনাৰ পৰা কিনি মই আকৌ বেলেগক বিকিবলৈ গ'লে তেতিয়া মানে ধৰি লওক মই আপোনাৰ পৰা কিনি মই 2 টকা ৰাখি আকৌ বেলেগক দিব লগা হয়। যিহেতু তেখেতে জনাইছে যে ইয়াত কোনো থাৰ্ড পাৰ্টি নাই, সেইটো কাৰণে আৰু বেছি সুবিধা। আৰু এইটোৱে ভাল, আমি ইয়াত চব নিজে ঘূৰি চাই নিজে উঠাই ল'ব, মানে বস্তু ল'ব লাগে। ঘৰত কিবা যদি লিষ্টত লিখি আনিবলৈ পাওঁ দেখিলে মনত পৰি যায়, হয়নে? মইতো জোখতকৈ বেছি আনো, পিছত পকেটত পইচাই নাইকিয়া হয়গৈ। ধন্যবাদ। প্ৰথমতে আমি শুভ আৰম্ভণি অনুষ্ঠানটো আৰম্ভ কৰি লওঁ।